সভাপতি মই সৃষ্টিকৰা ঈশ্বৰক ধন্যবাদ জনাই আৰু মহান গুৰুজনাৰ গুৰুমাচনত সেৱা জনাইছোঁ মই। আৰু মোৰ 2025 চনৰ এপ্ৰিলৰ 6 তাৰিখে গলব্লাডাৰ অপাৰেশ্যন হৈছিলে আৰু জুনৰ আকৌ 2025 চনৰ জুনৰ 12 তাৰিখে মোৰ লেট্ৰিনৰ প্ৰব্লেম হৈছিলে। লেট্ৰিনৰ প্ৰব্লেম হওঁতে মোৰ লেট্ৰিনৰ ৰাস্তাত গা লাগোঁতে মানে হেৰি হৈছিলে, বেয়া বেমাৰ হৈছে বুলি কৈছিলে। তাৰপৰা মই গুৰুজনাৰ লগত সকলো মই পাপ স্বীকাৰ কৰিলোঁ। যিহেতু মই দশম ভাগ ইয়াত দি আছিলোঁ, দশম ভাগ মই অনলাইন পইচা পোৱাৰ কাৰণে মই দশম ভাগ ওলাব পৰা নাছিলোঁ। সেইকাৰণে মই দশম ভাগ নিদিয়াৰ কাৰণে মোৰ বেমাৰখিনি হ'ল। এতিয়া মই গুৰুজনাৰ ওচৰত সকলো পাপ স্বীকাৰ কৰিলোঁ। এতিয়া গুৰুজনাই মোক ক'লে যে হ'ব বুলি। এতিয়া মই ঘৰত কৈছোঁ হ'ব বুলি ক'লে যেতিয়া মোৰ ৰিপৰ্টটো নৰ্মেল আহিব। মোৰ ৰিপৰ্টটো গুৱাহাটীৰ পৰা আহিছিলে, ৰিপৰ্টটো নৰ্মেল আহিলে। তাৰপিছতে মোক 13 বছৰ পিছত এই ল'ৰা সন্তানটি গুৰুজনাই দি আশীৰ্বাদ কৰিছিলে, কাক কি লাগে বিচাৰিব কৈছিলে। তেতিয়া মই কৈছিলোঁ প্ৰভু তোমাৰ যদি ইচ্ছা আছে মোক পুত্ৰ সন্তান এটা দিবা বুলি, সেই প্ৰভুৱে দিলে। ধন্যবাদ।